এজন মানুহ সাংবিধানিক পদত থকাৰ পিছত তেখেত এজন মুখ্যমন্ত্ৰী মাত্ৰ এটা সম্প্ৰদায়ৰ নহয় তেখেত জাতি ধৰ্ম বৰ্ণ অসমৰ 3 কোটি 3.5 কোটি জনসাধাৰণ তেখেত মুখ্যমন্ত্ৰী গতিকে তেখেতে এনেকা কথা কোৱাটো শোভা নাপায় আৰু তেখেত যিটো পোষ্টত আছে এটা সন্মানীয় পোষ্টত আছে মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত খোৱাৰ পিছত এই কথাটো কোৱাটো এটা আপোনাৰ কি সংবিধান অৱমাননা হয় গতিকে তেখেতৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে সংবিধানৰ মানে আপোনাৰ হেৰি কৰাৰ কাৰণে অৱমাননা কৰাৰ কাৰণে এটা সমতা কেছ তেখেতৰ ওপৰত হ'ব লাগিছিল কিন্তু দেখা গৈছে প্ৰশাসনে এইবিলাক নলয় ল'ব লাগিছে আৰু যেটো তেখেতে কৰি আছে এইটো ভাল কাম নহয় এজন মুখ্যমন্ত্ৰী হিচাপে কৰিব নাপায় দুখীয়া মানুহবিলাক মিয়া মানুহখিনিও আপোনাৰে ষ্টেটত আছে গতিকে আমি সকলোৱে জাতি জনগোষ্ঠী মিলি অসমখন আমি বহবাস কৰি আছো আপুনি কিয় আমাক অন্যায় কৰি আছে কিয় এনেকৈ কথাবিলাক কৈ থাকে ভাল নাপায় নহয় আজি মূল ষ্ট্ৰীমৰ মেইন ষ্ট্ৰীমৰ মানুহবিলাকে এইবিলাক কথা কাৰণে আপোনাক বেয়া পোৱা হৈ আছে গতিকে আপুনি এইবিলাক কথা বাদ দিয়ক এতিয়া উন্নয়নৰ কথা কওক আপুনি উন্নয়ন কৰিছে বহুত উন্নয়ন কৰিছে আপুনি উন্নয়নৰ কথাখিনি ক'লে বেছি ভাল হ'ব এজন মানুহ সাংবিধানিক পদত থকাৰ পিছত তেখেত এজন মুখ্যমন্ত্ৰী মাত্ৰ এটা সম্প্ৰদায়ৰ নহয় তেখেত জাতি ধৰ্ম বৰ্ণ অসমৰ 3 কোটি 3.5 কোটি জনসাধাৰণ তেখেত মুখ্যমন্ত্ৰী গতিকে তেখেতে এনেকা কথা কোৱাটো শোভা নাপায় আৰু তেখেত যিটো পোষ্টত আছে এটা সন্মানীয় পোষ্টত আছে মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত খোৱাৰ পিছত এই কথাটো কোৱাটো এটা আপোনাৰ কি সংবিধান অৱমাননা হয় গতিকে তেখেতৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে সংবিধানৰ মানে আপোনাৰ হেৰি কৰাৰ কাৰণে অৱমাননা কৰাৰ কাৰণে এটা সমতা কেছ তেখেতৰ ওপৰত হ'ব লাগিছিল কিন্তু দেখা গৈছে প্ৰশাসনে এইবিলাক নলয় ল'ব লাগিছে আৰু যেটো তেখেতে কৰি আছে এইটো ভাল কাম নহয় এজন মুখ্যমন্ত্ৰী হিচাপে কৰিব নাপায় দুখীয়া মানুহবিলাক মিয়া মানুহখিনিও আপোনাৰে ষ্টেটত আছে গতিকে আমি সকলোৱে জাতি জনগোষ্ঠী মিলি অসমখন আমি বহবাস কৰি আছো আপুনি কিয় আমাক অন্যায় কৰি আছে কিয় এনেকৈ কথাবিলাক কৈ থাকে ভাল নাপায় নহয় আজি মূল ষ্ট্ৰীমৰ মেইন ষ্ট্ৰীমৰ মানুহবিলাকে এইবিলাক কথা কাৰণে আপোনাক বেয়া পোৱা হৈ আছে গতিকে আপুনি এইবিলাক কথা বাদ দিয়ক এতিয়া উন্নয়নৰ কথা কওক আপুনি উন্নয়ন কৰিছে বহুত উন্নয়ন কৰিছে আপুনি উন্নয়নৰ কথাখিনি ক'লে বেছি ভাল হ'ব এজন মানুহ সাংবিধানিক পদত থকাৰ পিছত তেখেত এজন মুখ্যমন্ত্ৰী মাত্ৰ এটা সম্প্ৰদায়ৰ নহয় তেখেত জাতি ধৰ্ম বৰ্ণ অসমৰ 3 কোটি 3.5 কোটি জনসাধাৰণ তেখেত মুখ্যমন্ত্ৰী গতিকে তেখেতে এনেকা কথা কোৱাটো শোভা নাপায় আৰু তেখেত যিটো পোষ্টত আছে এটা সন্মানীয় পোষ্টত আছে মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত খোৱাৰ পিছত এই কথাটো কোৱাটো এটা আপোনাৰ কি সংবিধান অৱমাননা হয় গতিকে তেখেতৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে সংবিধানৰ মানে আপোনাৰ হেৰি কৰাৰ কাৰণে অৱমাননা কৰাৰ কাৰণে এটা সমতা কেছ তেখেতৰ ওপৰত হ'ব লাগিছিল কিন্তু দেখা গৈছে প্ৰশাসনে এইবিলাক নলয় ল'ব লাগিছে আৰু যেটো তেখেতে কৰি আছে এইটো ভাল কাম নহয় এজন মুখ্যমন্ত্ৰী হিচাপে কৰিব নাপায় দুখীয়া মানুহবিলাক মিয়া মানুহখিনিও আপোনাৰে ষ্টেটত আছে গতিকে আমি সকলোৱে জাতি জনগোষ্ঠী মিলি অসমখন আমি বহবাস কৰি আছো আপুনি কিয় আমাক অন্যায় কৰি আছে কিয় এনেকৈ কথাবিলাক কৈ থাকে ভাল নাপায় নহয় আজি মূল ষ্ট্ৰীমৰ মেইন ষ্ট্ৰীমৰ মানুহবিলাকে এইবিলাক কথা কাৰণে আপোনাক বেয়া পোৱা হৈ আছে গতিকে আপুনি এইবিলাক কথা বাদ দিয়ক এতিয়া উন্নয়নৰ কথা কওক আপুনি উন্নয়ন কৰিছে বহুত উন্নয়ন কৰিছে আপুনি উন্নয়নৰ কথাখিনি ক'লে বেছি ভাল হ'ব